আপোনাৰ বাৰু শাৰীৰিক ব্যায়াম কৰাৰ অভ্যাস আছে নেকি? যদি আছে তেনেহ'লে চিন্তা নকৰিব। আপোনাৰ কাৰণে লৈ আহিছে এটা অত্যাধুনিক জিম। ডিব্ৰুগড়ৰ পদুম নগৰত অৱস্থিত ফিটনেছ প্লেনেট নামৰ এই অত্যাধুনিক জিমটো মুকলি কৰিলে বিধায়ক প্ৰশান্ত ফুকনে। এই জিমত আপুনি কেইবাটাও কেটেগৰীত যোগদান কৰিব পাৰিব। আনহাতে ৰেহাই মূল্যতো আপুনি শাৰীৰিক ব্যায়াম কৰিব পাৰিব এই জিমত। ইফালে ফিটনেছ প্লেনেট নামৰ এই অত্যাধুনিক জিমটো উদ্বোধন কৰি বিধায়ক প্ৰশান্ত ফুকনে কয় যে নিজৰ শৰীৰটোক সুস্বাস্থ্য কৰি ৰাখিবলৈ নিয়মিতভাৱে শাৰীৰিক ব্যায়াম কৰিব লাগে। শাৰীৰিক ব্যায়ামৰ জৰিয়তে নিজৰ মন আৰু শৰীৰ সুস্থ হৈ থাকে। অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ সৈকত পাত্ৰই। অত্যাধুনিক বস্তু অতি সুন্দৰভাৱে কৰা হৈছে আৰু এটা হাইজেনিক পইণ্ট অফ ভিউ যিটো আছে এই ছিষ্টেমটো ইয়াত এডপ্ট কৰা হৈছে আৰু বিভিন্ন ধৰণৰ লেটেষ্ট টেকন'লজি যিবিলাক মেচিনাৰী আনিছে মই ভাবোঁ নিশ্চয় এই গোটেইখিনি কথাৰে তেওঁলোকৰ যিটো মুভমেণ্ট এই মুভমেণ্টটো তেওঁলোক ছাকচেছ হ'ব বুলি ভাবিছোঁ। আৰু এই কথাটো এটা কথাই হ'ল গুডউইলটো আটাইতকৈ ডাঙৰ কথা আৰু ক্লিননেছ গুডউইল আৰু সময়ত ছাৰ্ভিচ দিব পৰাটোৱেই আটাইতকৈ ডাঙৰ কথা। মই ফিটনেছ প্লেনাৰৰ সকলো স্বত্বাধিকাৰৰ পৰা আৰম্ভ কৰি সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু মই ভাবোঁ যে পদুম নগৰ ৩ নম্বৰ বাইলেনত আজি যি ফিটনেছ প্লেন আজি কৰিছে তাৰ কাৰণে ৰাইজ আহি তেওঁলোকৰ ফিটনেছৰ ওপৰত গুৰুত্ব দি আগন্তুক দিনত তেওঁলোকৰ স্বাস্থ্য সুৰক্ষা কৰিব বুলি মই আশা কৰোঁ। নমস্কাৰ ডিব্ৰুগড়বাসী ৰাইজ, মোৰ এটা দীঘলীয়া প্ৰচেষ্টা আছিলে স্বাস্থ্যৰ প্ৰতি যাতে আমি ডিব্ৰুগড় সমাজখনক এটা আগৰণুৱা স্বাস্থ্যৰ এটা কেন্দ্ৰ যাতে আমি দিব পাৰোঁ আৰু যাৰ চেষ্টাত আজি আমাৰ সকলো এটা টীমৰ চেষ্টাত আজি আমি ইমানডোখৰ পালোহি আৰু আপোনালোকেও আহক ফিটনেছ প্লেনেট। আমাৰ যিখিনি মেচিনাৰী ইকুইপমেণ্ট আছে, যিকেইজন আমি ট্ৰেইনাৰ অনা হৈছে তেওঁলোকো সুপ্ৰশিক্ষক আৰু আপোনালোকেও ভাল পাব আৰু যিখিনি আমি কৰিছোঁ যদি তাত আমাৰ তেনেকুৱা কিবা আৰু জানিবলগীয়াও থাকে আপোনালোকেও যদি আমাক আহি অকণমান দিহা পৰামৰ্শ দিয়ে আমি সেইখিনিও আঁকোৱালি লৈ সংশোধন কৰিও আগবাঢ়ি যাম আৰু আপোনালোকে এবাৰ হ'লেও আহক আৰু আহি আমাৰ এবাৰ ফিটনেছ প্লেনটো চাওকহি। ধন্যবাদ। হয় 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 আমাৰ ইয়াত হয় আমাৰ ইয়াত এদিনীয়াৰ পৰাও আৰম্ভ কৰিব পাৰিব। যদি কোনোবা এজন গ্ৰাহক বা আমাৰ ক্লাইণ্ট যদি কেতিয়াবা ট্ৰেভেল কৰি আছে তো তেখেতে ওৱান ডে'ৰ কাৰণে যদিও আহে তাৰ কাৰণেও এটা দিনীয়াও আমাৰ ওচৰত আপোনাৰ এটা মাচুল লৈ আমি দিয়া হয়। লগতে আমাৰ মাহেকীয়া আছে, 3 মাহৰ আছে, 6 মাহৰ আছে আৰু বছৰেকীয়া আছে। 1500 টকা আছে আপোনাৰ মাহত, 4000 কৰি আপোনাৰ 4000 কৰি 3 মাহৰ, 7000 6 মাহৰ আৰু 12000 টকা এবছৰৰ। আৰু মাছাজ চেয়াৰৰ কিছুমান সুবিধা আছে, সেইখিনি অকণমান এক্সট্ৰা হয়। আমি যিমান পাৰোঁ ন্যূনতম আমি মাচুলটোৱে ৰাখিব বিচাৰিছোঁ যাতে যিকোনো এজন সাধাৰণ নাগৰিকেও আহি ইয়াৰ পৰা যিখিনি উপকাৰিতা হয় তেওঁলোকে যাতে ল'ব পাৰে।